ফাইনালি বন্ধুসকল আজি দিনটোতে অসম চৰকাৰ ফালৰ পৰা চৰকাৰী টয়লেটৰ ওপৰত আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল অসম চৰকাৰে নতুনকৈ যিসকল লোকে এইবাৰ চৰকাৰী টয়লেটৰ টকাটো লাভ কৰিব তো বৰ্তমান সেই ফাইনেল লিষ্টখন মুকলি কৰিছে। তো বন্ধুসকল আপোনালোকৰ যদি সেই লিষ্টখনৰ নামটো আহিছে তো বন্ধুসকল আপোনালোকে এতিয়া অতি সোনকালে আপোনালোকে চৰকাৰী টয়লেটৰ 18,000 টকা আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আপোনালোকে সেই লিষ্টখন কেনেধৰণে আপোনালোকে চেক কৰিব, কেনেধৰণে আপোনালোকে চাব যে তাত আপোনাৰ নামটো আছে নে নাই, আপোনালোকে মই সবিশেষ জনাম। যোনটো নেকি চৰকাৰ ফালৰ পৰা খবৰ আহিছে অতি সোনকালে আপোনালোকে সেইসকল লোকে অতি সোনকালে আপোনালোকে চৰকাৰী টয়লেটৰ টকাটো লাভ কৰিব। তো বন্ধুসকল আপোনালোকে এতিয়া মোবাইলৰ পৰা কেনেধৰণে আপোনাৰ নামটো আহিছে নে নাই চেক কৰিব। তো তাৰ ওপৰত আজি ভিডিঅ'টো লৈ আহিছোঁ। তো মোৰ ভিডিঅ'টো বহুতে গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। আপোনালোকে ভিডিঅ'টো সেইটো কাৰণে একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। যেতিয়া এনেধৰণৰ নতুন নতুন ইনফৰমেশ্যনবোৰ নতুন নতুন খবৰবোৰ আহি থাকে তো প্ৰথমে আপোনালোকে সেই আপোনালোকৰ মোবাইলত সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাইছোঁ কেনেধৰণে আপোনালোকে লিষ্টখনত আপোনাৰ নামটো চেক কৰিব। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে প্ৰথমে আপোনালোকৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ আপোনালোকে অ'পেন কৰি ল'ব। তো মই গুগল ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ। তো বন্ধুসকল আপোনালোকে অ'পেন কৰাৰ পাছত আপোনালোকে ইয়াৰ সাৰ্চ বাৰত আপোনালোকে লিখিব স্বচ্ছ ভাৰত মিছন। তো আপোনালোকে লিখিব স্বচ্ছ ভাৰত মিছন। তো লিখাৰ পাছত আপোনালোকে সাৰ্চ কৰিব। তো বন্ধুসকল আপোনালোকে যেতিয়া সাৰ্চ কৰিব আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পপআপ অ'পেন হৈ আহিব। তো এতিয়া বন্ধুসকল প্ৰথম অপশ্যনত যোনটো নেকি আছে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ, তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে তাত ক্লিক কৰাৰ লগত আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পপআপ অ'পেন হৈ আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে ফোনটো ওপৰলৈ স্ক্ৰল কৰিব। তো স্ক্ৰল কৰাৰ পাছত আপোনালোকে তলত চাব, আপোনালোকে তলত 7টাকৈ অপশ্যন দেখিবলৈ পাব। তো ইয়াৰে ভিতৰত প্ৰথম অপশ্যনত যোনটো নেকি আছে নাও ইয়ৰ স্বচ্ছ ভাৰত ডাটা, তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পপআপ অ'পেন হৈ আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াতে কেইবাটাও অপশ্যন দেখিবলৈ পাব। তো ইয়াৰে বন্ধুসকল আপোনালোকে একেবাৰে তললৈ চাব। তো তলত আপোনালোকে দেখিছে এটা অপশ্যন আছে MR13A, যোনটো নেকি অপশ্যন আছে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। তো বন্ধুসকল মই এতিয়া ক্লিক কৰি দিছোঁ। তো বন্ধুসকল আপোনালোকে যেতিয়াই এই অপশ্যনটোত ক্লিক কৰিব তো বন্ধুসকল আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পপআপ আকৌ অ'পেন হৈ আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াতে চাব প্ৰথম আপোনালোকে দেখিছে ষ্টেট নেম। তো প্ৰথম আপোনালোকে এতিয়া আপোনালোকৰ ষ্টেট নেমটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তো বন্ধুসকল মই এতিয়া ষ্টেটটো চিলেক্ট কৰি লৈছোঁ। তো বন্ধুসকল আপোনালোকে ষ্টেটটো চিলেক্ট কৰাৰ পাছত তো বন্ধুসকল আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ এটা পেজ অ'পেন হৈ আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াতে দেখিছে আপোনাৰ ডিষ্ট্ৰিক্ট নেম, অৰ্থাৎ আপোনালোকৰ ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তো বন্ধুসকল মই এতিয়া ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি লৈছোঁ। তো বন্ধুসকল আপোনালোকে ইয়াত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পাছত আকৌ আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পপআপ অ'পেন হৈ আহিব। তো ইয়াতে বন্ধুসকল আপোনালোকে এতিয়া চাব আপোনালোকৰ ব্লক নেম, তো আপোনালোকৰ ব্লক নেমটো চিলেক্ট কৰিব লাগিব। তো এতিয়া মই এতিয়া চিলেক্ট কৰি লৈছোঁ। তো বন্ধুসকল আপোনালোকে ইয়াত ব্লক নেমটো চিলেক্ট কৰাৰ পাছত তো বন্ধুসকল আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ এটা পেজ অ'পেন হৈ আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াতে দেখিবলৈ পাইছে আপোনালোকৰ পঞ্চায়তত কিমানগৰাকী মহিলাই বৰ্তমান আপোনালোকৰ লিষ্ট আহিছে, কিমানজন মহিলাই আপোনালোকে চৰকাৰী টয়লেটৰ টকাটো লাভ কৰিব। তো ইয়াতে বন্ধুসকল আপোনালোকে গোটেই পঞ্চায়তটো ইয়াত শ্ব' হৈছে। তো ইয়াতে আপোনালোকে চাব পাৰিব যে আপোনাৰ পঞ্চায়তত কিমানজন লোকৰ নাম আহিছে। তো এতিয়া বন্ধুসকল আপোনালোকে যে ইয়াত ক্লিক কৰিলে আপোনালোকে সেই লিষ্টখন চাব নোৱাৰিব, অৰ্থাৎ আপোনালোকে ইয়াত কিমানজন লোকে আপোনালোকে বৰ্তমান আপোনালোকৰ পঞ্চায়তত নাম আহিছে তো সেইটোৱে আপোনালোকে ইয়াৰ পৰা চেক কৰিব পাৰিব। যদি আপোনালোকে আপোনাৰ নামটো চাব বিচাৰে তো বন্ধুসকল আপোনালোকৰ যোনটো নেকি পঞ্চায়তত আপোনালোকে যাব লাগিব। তো পঞ্চায়তত গৈ আপোনালোকে সেই লিষ্টখনত আপোনাৰ নামটো চাব পাৰিব। আৰু যিসকল লোকে আপোনালোকে মোবাইলৰ পৰা চাই আছে তো সেইসকল লোকে বৰ্তমান আপোনালোকে মোবাইলৰ দ্বাৰা চাব নোৱাৰিব। আৰু যিসকল লোকে আপোনাৰ ডেস্কটপৰ পৰা চাই আছে তো সেইসকল লোকে আপোনালোকে ইয়াত লিষ্টখন ইয়াত ক্লিক কৰাৰ লগত অ'পেন হ'ব। আৰু যিসকলে মোবাইলৰ পৰা আপোনালোকে চাব বিচাৰে তো সেইসকল লোকে আপোনালোকে ইয়াত চাবলৈ নোৱাৰিব। তো সেইটো কাৰণে আপোনালোকে পঞ্চায়তত যাব লাগিব, আপোনাৰ যোনটো পঞ্চায়ত তো তাত গৈ আপোনালোকে সেই আপোনাৰ নামটো আহিছে নে নাই আপোনালোকে চাব পাৰিব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে দেৰি নকৰিব, আপোনালোকে পঞ্চায়তত গৈ আপোনাৰ নামটো চেক কৰক যে আপোনাৰ নামটো আহিছে নে নাই। তো বন্ধুসকল যদি আপোনালোকৰ সেই লিষ্টত আপোনাৰ নামটো আহিছে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে অতি সোনকালে তো বন্ধুসকল আপোনালোকে মাৰ্চ মাহতে সেই টকাটো লাভ কৰিব, যোনটো নেকি বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা খবৰ আহিছে। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে লগালগ গৈ আপোনালোকৰ পঞ্চায়তত চেক কৰক।
তো বন্ধুসকল এইটোৱে চৰকাৰৰ ফালৰ পৰা নতুনকৈ আপডেট আহিছে চৰকাৰী টয়লেটৰ ওপৰত। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানে আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ লাভ কৰিব বিচাৰে চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ নতুন নতুন ইনফৰ্মেশ্যনবোৰ আহি থাকিব তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।